दा यदा हि धर्मस्य ज्ञानी भवति भारतम अद्भुतानां धर्मस्यं तदात्मानं सृजयाम्यहं परित्राणाय साधूनां विनाशस्य दुष्कृतं धर्म संस्थापनार्थाय संभवामि जुगे जुगे। কৃষ্ণ জয় গুৰু শংকৰ বান্ধৱ ভাই মাতৃসকল পোনপ্ৰথমতে আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ভাগ হৈছে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাৰ দ্বাৰা স্থাপিত ঐতিহাসিক শ্ৰী শ্ৰী মইনবৰী সত্ৰ আৰু এই ভাগ হৈছে সত্ৰৰ মূল তোৰণ। এই তোৰণ ভাগ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। গছ-গছনিৰে ভৰা সত্ৰভাগ খুবেই মনোমোহা আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ। আহকচোন তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এখেত হৈছে মহাপুৰুষ দুজনা গুৰুৰ একান্ত সেৱক মহান মনীষী ভৱানীপুৰীয়া গোপালতাৱতাৰ লগতে কুৰিটাৰো অধিক বঁটা প্ৰাপক সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত গণেশ চন্দ্ৰ অধিকাৰীদেৱ। এই দুভাগ হৈছে 500 বছৰীয়া ঠাকুৰাতাৰ দিনৰ গৰুৰ পক্ষীৰ মূৰ্তি আৰু হনুমানৰ মূৰ্তি, আৰু এই ভাগ হৈছে সত্ৰৰ ভাঁজঘৰ বা মণিকূট গৃহ। তাৰ লগতে আছে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বাংময় মূৰ্তি, আৰু লগতে আছে ঠাকুৰাতাৰ দিনৰ পুৰণি গুৰুৱাখন ভাগি। আহকচোন সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভুজনাৰ পৰা ঠাকুৰাতাৰ সত্ৰখনত থকা অৱদান আৰু সত্ৰৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো। নমো ভগবন্ত বাসুদেবায় নিৰঞ্জন, নমো প্ৰদ্যুম্ন অনিৰুদ্ধ শংকৰ ঘন, নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ। হৰি ৰাম কৃষ্ণ। মহাপুৰুষ পৰাৰ্পু মাধৱদেৱ আৰু এই মাধৱদেৱৰ একান্ত সুহৃদ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতা মূলতঃ উত্তৰ গুৱাহাটীৰ লোক আছিলে। উত্তৰ গুৱাহাটীৰ আমিনগাঁও যে আমাৰ আছে বৰ্তমান, এই আমিনগাঁৱৰ লোক আছিলে। আজিৰ পৰা 556 বছৰ পূৰ্বে এক প্ৰাকৃতিক দুৰ্যোগৰ দুৰ্বল দৈবিপাকৰ ফলত তাৰ সমস্ত পৰিয়াল এই প্ৰাকৃতিক দুৰ্যোগত বিনষ্ট হয়। নৌকাত সিহঁতে এই পৰিয়ালটোৱে আহাৰমহীয়া ধান কাটিব হলত হৰা লুইতৰ মাজেৰে পৰিয়াল আৰু পশুধন লগত লৈ পেলাই
পাম খেতি যি আজিৰ যুগত আমি যে পাম খেতি বুলি কওঁ, এই পাম খেতি যেতিয়া ধান খেতি কৰিবলৈ গৈছিল, তাৰ পৰা আহি থকা অৱস্থাত সন্ধিয়া সময়ত নাওবোৰ গৈ পেলাই ব্ৰহ্মপুত্ৰত বিলীন হৈ যায়। তাৰ পিছত পৰৱৰ্তী সময়ত নাৱৰ যি কাণ্ডাৰী বৈঠা আৰু এটি কলহ সাৰথি কৰি লৈ শ্ৰী নাৰায়ণ দাস ঠাকুৰতা, অৰ্থাৎ সেই সময়ত তেখেতৰ নাম আছিল ভৱানন্দ, আৰু তেওঁৰ খুৰা চৈতন্য, এই দুজনে কোনোমতে ৰক্ষা পৰে। তেওঁলোকে নৈৰে সাঁতুৰি গৈ 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 গোৱালপাৰাৰ জিনাৰী নৈৰ খলত সোমায়, আৰু ৰাতিপুৱাত এজনী গাঁৱৰ অতি হোজা তিৰোতা এগৰাকীয়ে নদীত পানী নিবলৈ আহিছিল কলহেৰে। সেই মুহূৰ্তত এই ভৱানন্দ আৰু চৈতন্যদেৱক পানীত একগল পানীত থিয় দি থকা দেখা পাই এই তিৰোতাগৰাকী দৌৰিবলৈ উদ্যত হোৱাত এওঁলোকে মাত লগাইছিল, হে আইগৰাকী, তুমি আমাক অকণমান সহায় কৰিব লাগে, আমাৰ বস্ত্ৰ নাই, সেই বস্ত্ৰ এভাগ দি পেলাই আমাক সহায় কৰিব লাগে। গতিকে বস্ত্ৰ আনি ঘৰৰ পৰা আইগৰাকীয়ে দিলে, আৰু সেই বস্ত্ৰ পিন্ধি পেলাই তেওঁলোকে বামত উঠিলে। বামত উঠি তাত কিছুদিন তেওঁলোকে নিবাস কৰিলে, 2-4 দিন। তাৰ পৰা তেওঁলোকে গৈ পেলাই গোৱালপাৰা জিলাৰে এখন মালভুই বুলি ঠাই আছে, সেই মালভুইত তেওঁলোকে কিছুদিন ৰলে। মালভুইৰ পৰা তেওঁলোকে তাত পেহীয়েকৰ ঘৰত কিছুদিন থাকি তাত ভাল নালাগাত তেওঁলোকে মালেগড়লৈ আহিলে। মালেগড়ত আকৌ বাঘৰ উপদ্ৰৱ হোৱাৰ সময়ত অত্যাধিক বাঘ আছিলে, জনবসতি কম আছিলে, হাবি জংঘলেৰে ভৰপূৰ আছিলে ঠাইবোৰ। আজিৰ পৰা 556 বছৰ পূৰ্বৰ কথা। মালেগড়ত তেওঁলোকে তাত ভাল নালাগাত, অৰ্থাৎ বাঘৰ উপদ্ৰৱ থাকিব নোৱাৰি, তাৰ পৰা আকৌ কিছুদূৰ উজাই আহিল। আহি পেলাই আজিৰ যি হাজিৰা চকী, আহোম আৰু মানসকলৰ শেষ ৰণস্থলী, এই হাজিৰা চকীত তেওঁলোকে আহি থিতাপি ল'লে। তাৰ কাষৰ এখন গাঁও, সেইখন হালধীয়া গাঁও, অৰ্থাৎ বৰ্তমান মইনবুৰী যি আমাৰ সত্ৰ আছিলে, সেই সত্ৰৰ পৰা পশ্চিম আৰু দক্ষিণ ফালৰ গাঁও এইখন, তাৰ পৰা 5 কিলোমিটাৰ মান দূৰত্ব হ'ব। সেই হালধীয়া গাঁৱত তেওঁলোকে এগৰাকী অতি গৰীব মহিলা ঘৰত থিতাপি লৈ তেওঁলোকে তাৰ পৰা বেহা বেপাৰ কৰিলে, আৰু বেহা বেপাৰ কৰি থাকোঁতে মহাপুৰুষ গুৰুজনাৰ সান্নিধ্য লাভ কৰিলে সোণপুৰা ভীতিত। যেতিয়া গুৰুজন ধোৱাত বেলগুৰিৰ পৰা নামনি অসমৰ ফালে ধৰ্ম প্ৰচাৰৰ নিমিত্তে আহিছিল, আৰু সেই সময়তে তেওঁলোকে সোণপুৰা ভীতিত থিতাপি লৈছিল গুৰুজন মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শংকৰ গুৰুজনাই। তাত তেওঁলোকৰ দুজনৰ মিলাপ্ৰীতি হয়, মিলন হয়, আৰু তাত এই মিলনতে তেওঁ শৰণ লয়। আৰু যেতিয়াই শৰণ লৈছিল, তেওঁ শৰণ লৈ পেলাই কি কৰিছিল, গুৰু ধৰ্ম প্ৰসাৰৰ নিমিত্তে তেওঁলোকে আহোপুৰুষাৰ্থ কৰি জীৱন উৎসৰ্গা কৰিছিল। আৰু এইদৰে গৈ তেওঁ নিজৰ বাসস্থান, য'ত হালধীয়া গাঁৱত তেওঁ বাস কৰিছিল, তাতে গৈ পেলাই এইখন থান সত্ৰ প্ৰতিষ্ঠা কৰিছিল। গুৰুজনে এখন ভক্তিপ্ৰদীপ শাস্ত্ৰ দিছিলে, আৰু এই ভক্তিপ্ৰদীপ শাস্ত্ৰ নি পেলাই সেইখন প্ৰতিষ্ঠা কৰি আসনত থৈ পেলাই এখন গুৰু সেৱাৰ নিমিত্তে, ঈশ্বৰ সেৱাৰ নিমিত্তে এটি ঠাই নিৰ্বাচন কৰি লৈ তাত এই আসন প্ৰতিষ্ঠা কৰি তেওঁ গুৰু সেৱা ব্যৱস্থা কৰিছিল, আৰু ৰাইজক সেই ঠাইৰ ৰাইজক এই সেৱাৰ যি স্থলী হিচাপে নিৰ্মাণ কৰি দিছিল। পৰৱৰ্তী সময়ত গুৰু ধৰ্ম ৰক্ষাৰ নিমিত্তে তেওঁলোকে কলৌতলৌকে ঘূৰি বিভিন্ন ধৰণৰ যাতনা নিৰ্যাতন ভোগ কৰি যি ঈশ্বৰৰ নাম, মহাপুৰুষীয়া ধৰ্ম, যি মহাভাগৱত ধৰ্ম, সনাতন যি সভ্যতা, এই সভ্যতা ৰক্ষাৰ নিমিত্তে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল। কুৰিজন আটাপুৰুষ আৰু আতৈসকলক লগত লৈ গুৰুজনে মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱকে প্ৰমুখ কৰি
সকলো গুৰুৱে একত্ৰিত হৈ এই গুৰু ধৰ্ম ৰক্ষাৰ কাৰণে সেই যুগৰ পৰাই আজিৰ পৰা 556 বছৰ পূৰ্বৰ পৰাই ৰক্ষা কৰাৰ নিমিত্তে যি প্ৰচেষ্টা চলালে আৰু সেই গুৰুসকলক আমি এই মুহূৰ্ততে আমি শ্ৰদ্ধা আৰু সহকাৰে নমন কৰিছো। আজি আমাৰ এই গুৰুসকলে আমাক যদি এইদৰে আমাৰ এই স্থান, আমাৰ ভাষা, আমাৰ কৃষ্টি, কলা, সংস্কৃতি এই সমস্ত যদি আমাক নিদিলেহেঁতেন আমি আজি অসমীয়া জাতি থান-মান হলোহেঁতেন। সেইকাৰণে ভূপেন হাজৰিকাই কৈছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাৰ তলে যাব। আজিৰ পৰিস্থিতি সেইটোৱে হৈছে। আজি আমাৰ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে যদি এই সত্ৰ সংস্কৃতি বা নামঘৰ সংস্কৃতি বা সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত ষ্টাডি নকৰে বা আলাপ আলোচনা নহয়, এটা সময়ত এই স্থানসমূহ ওপৰত এটি কাল অমানিশা দুৰ্যোগ আহিব বুলি মোৰ ঠাৱৰ হৈছে। মই ভাবিবলৈ বাধ্য হৈছো যে আমাৰ যুৱ সমাজ কোনফালে গতি কৰিছে, আমাৰ যুৱ সমাজে কি কৰিব লাগে আৰু কৰি আছে কি। গতিকে আমাৰ এই ক্ষেত্ৰত বহুত কৰণীয় আছে। আমি সভ্যতা সংস্কৃতি ৰক্ষাৰ নিমিত্তে আমি কৈছো, আমি সকলোৱে আমি অসমীয়া, কিন্তু অসমীয়া হ'বলৈ হ'লে সংস্কৃতি অধ্যয়ন কৰিব লাগিব, কৃষ্টিৰ বিষয়ে জানিব লাগিব, নিজৰ বংশ চক্ৰৰ বিষয়ে জানিব লাগিব, নিজৰ বংশাৱলীৰ বিষয়ে আমি ক'ৰ পৰা আহিছো ক'লৈ যাম, আমাৰ উপৰি পুৰুষনো কোন, এই সম্পৰ্কে আমি অধ্যয়ন কৰিব লাগিব। তেতিয়াহে বংশ ৰক্ষা হ'ব, তেতিয়াই দেশ ৰক্ষা হ'ব, তেতিয়াই জাতি ৰক্ষা হ'ব। নহ'লে এটা সময় আহিছে যিটো সময় আমাক অসমীয়া জাতিক অসমৰ মানচিত্ৰৰ পৰা বিলীন হৈ যোৱাৰ সম্ভাৱনাই প্ৰকট হৈছে। গতিকে আমাৰ সমস্ত অসমবাসী, আমাৰ ভাৰতৰ বিভিন্ন ঠাইত থকা সমস্ত অসমৰ জনসাধাৰণক, মহাপুৰুষীয়া সংস্কৃতিৰ লোকসকলক, সনাতন সভ্যতা সংস্কৃতিৰ লোকসকলক আমি বিনম্ৰভাৱে এই সত্ৰৰ মজিয়াৰ পৰা প্ৰাৰ্থনা জনাইছো আৰু আবেদন জনাইছো তেওঁলোকে যাতে এই কলা কৃষ্টিসমূহৰ ক্ষেত্ৰত যি আমাৰ গুৰুজন দি থৈ গ'ল, যি আমাৰ কৃষ্ণ সংস্কৃতিৰ যি প্ৰাবল্য ধাৰা আমাৰ ধৰাধামত দি থৈ গ'ল, এই সংস্কৃতিসমূহ যাতে জীয়াই ৰখাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু তেওঁলোকে ষ্টাডি কৰে। নপঢ়িলে নাজানিব সংস্কৃতিনো কি, অৰ্থাৎ আমি ক'ৰ পৰা আহিলো আৰু ক'লৈ যাম, আমাৰ বংশাৱলী কোন, আমাৰ ককা কোন, আমাৰ দেউতা কোন। আমি নিজৰ দেউতাক চিনি নাপাওঁ, আমাৰ ককাক চিনি নাপাওঁ, আমাৰ বৰ দেউতাক চিনি নাপাওঁ, আমাৰ জেঠাইক চিনি নাপাওঁ। এনেকুৱা আমাৰ এটা অৱস্থা হৈছে, যাৰ কাৰণে আমি যি টি কৰ্ম কৰিবলৈ ধাবিত হৈছো। গতিকে আমাৰ এটাই অনুৰোধ, আমাৰ সকলো জনসাধাৰণৰ সমস্ত জনগণক যাতে একত্ৰিত হৈ তেওঁলোকে এই গুৰু ধৰ্ম ৰক্ষা আৰু কৃষ্ণ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত, সনাতন সভ্যতা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত, অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। আৰু তেতিয়াহে অসম বাচিব, তেতিয়াই ভাৰতবৰ্ষ বাচিব, তেতিয়াই সভ্যতা বাচিব, তেতিয়া সংস্কৃতি বাচিব। নহ'লে এটা সময়ত আমাৰ সংস্কৃতি থান-মান হৈ বিচাৰি নোপোৱাৰ অৱস্থা হ'ব। গতিকে আজি এই সত্ৰখনে এই বৃহত্তৰ অসমীয়া জাতীয় সংস্কৃতি, জাতীয় সভ্যতাৰ এই সত্ৰখনে এটা ধাৰক আৰু বাহক হিচাপে প্ৰতিষ্ঠিত হৈ আছে। সুদীৰ্ঘ 556 বছৰৰ পৰা আমাৰ অগ্ৰজসকলে যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে, সেইসকল মহান ব্যক্তিক আমি ইয়াৰ পৰা শত কোটি সহস্ৰবাৰ প্ৰণাম জনাইছো। তেওঁলোকে আমাৰ এই সত্ৰভাগক যদি সংস্কৃতি বা নীতি নিয়ম আচাৰ ব্যৱহাৰবোৰ দি নগ'লেহেঁতেন আমি এইদৰে এই মজিয়াত বহি এইদৰে কথা ক'ব নোৱাৰিলোহেঁতেন। গতিকে সেইসকল পুৰণা ব্যক্তিক আমি ইয়াৰ পৰা, যিসকলে স্বৰ্গগামী হৈছে, বৈকুণ্ঠগামী হৈছে, আৰু যিসকলে বাচি আছে এই ধৰাধামত, সেইসকল প্ৰত্যেকজন ব্যক্তিক আমি কৰকমলৰ দ্বাৰা আমি সেৱা ধৰিছো, প্ৰণাম জনাইছো, ভক্তিভাৱে শ্ৰদ্ধা জনাইছো। আৰু যিসকলে বৈকুণ্ঠত স্থান পাইছে তেওঁলোকক আমি ভগৱন্তক আৰু প্ৰাৰ্থনা কৰিছো যাতে পৰমানন্দ সুখত মজি থাকিব পাৰে তেওঁলোকে, তাৰ নিমিত্তে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো। আজি এই সত্ৰখন আমাৰ এই স্থায়ীত প্ৰতিষ্ঠা কৰা 2005 চনৰ 28 অক্টোবৰ তাৰিখ আছিল। সিদিনাখন অতি দুৰ্ভাগ্যজনক ভাৱে আমি ইয়াৰ পৰা, আমাৰ এই স্থানৰ পৰা 40 কিলোমিটাৰ নিলগত ময়নবৰীত আমাৰ এই সত্ৰখন প্ৰতিষ্ঠা হৈ আছিলে। আৰু তাৰ পৰা আমি নদীৰ গৰাখহনীয়া বা দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ফলত গৰাখহনীয়া, প্ৰাকৃতিক দুৰ্যোগ, জনবিন্যাসৰ পৰিৱৰ্তন আৰু বিভিন্ন কাৰণত
আমাৰ সত্ৰখন তাৰ পৰা ইয়ালৈ লৈ অহা হৈছে আনি চৰকাৰে আমাক আবণ্টিত ভূমি দিছিলে আৰু এই আবণ্টিত ভূমিত আমি এই সত্ৰখন প্ৰতিষ্ঠা কৰিছোঁ যেতিয়া আমি প্ৰথম এই সত্ৰখন আনিছিলোঁ সেই সময়ত হাবি জংঘলে খাৱৈ আছিল হাবি জংঘলে ভৰপূৰ আছিল এখন আমি কোনোমতে এখন টিনৰ চালিৰ আনি পেলাই টিনৰ চালিৰ তলত আমি সেৱাৰ সামগ্ৰীসমূহ ৰাখিছিলোঁ আৰু সেইদৰে আমি গুৰু সেৱা কৰি গুৰু ধৰ্ম ৰক্ষাৰ কাৰণে আমি সেই দিনৰ পৰাই আমি কষ্ট কৰিছিলোঁ আমাৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীযুত গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুৰ সবল নেতৃত্বত আৰু তেখেতৰ পৰিয়ালৰ যি ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবিলাকৰ ৰাইজৰ সহযোগত সহায় সহযোগিতা দিহা পৰামৰ্শত সকলোৱে একত্ৰিত হৈ আমি এই সত্ৰখন আজি ৰূপ এই স্থানত আহিবলৈ সক্ষম হৈছোঁ আমি এই সত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত আমি এজন ব্যক্তিক আমি ধন্যবাদ দিবই লাগিব আমাৰ ভাতৃ অগ্ৰজ ভাতৃ শ্ৰী দশৰথ অধিকাৰী আমাৰ ভাতৃ কনিষ্ঠ ভাতৃ শ্ৰী অপূৰ্ব অধিকাৰী আমাৰ কনিষ্ঠ ভাতৃ শ্ৰী কন্দৰ্প অধিকাৰী আমাৰ কনিষ্ঠ ভাতৃ শ্ৰী মহানন্দ ডিম্বেশ্বৰ অধিকাৰী এই লংকেশ্বৰ অধিকাৰী দেৱক আমি আমাৰ এজনী ভণ্টিও আছে তেখেত অলকা অধিকাৰী চৌধুৰী এই সকলক আমি ধন্যবাদ দিব লাগিব কাৰণ আমাৰ মাতৃগৰাকীকো ধন্যবাদ দিব লাগিব তেওঁলোকৰ যি আশা সুধীয়া প্ৰচেষ্টাত আমি এই সত্ৰখনক এতিয়া আজি থান ঠিত লগাই এইদৰে সজাবলৈ সক্ষম হৈছোঁ গভৰ্ণমেণ্টৰ আমাৰ আৰ্থিক অনুদানৰ ক্ষেত্ৰত আমি আপোনালোকক জনাব পাই সুখী হ'ম চৰকাৰে আমাক প্ৰথম এটি 9,10,000 টকাৰ এটি আবণ্টন দিছিলে আৰু এই 9,10,000 টকাৰে আমি মণিকূট নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ কিন্তু দেখা গ'ল আজিৰ সময়ত 9,10,000 টকাৰ পইচাৰে আমি এই এনেধৰণে নামঘৰ বন্ধাটো সম্ভৱ নহয় পৰৱৰ্তী সময়ত 2012 চনৰ পৰা সত্ৰাধিকাৰ দ্বিতীয়জন ল'ৰা শ্ৰী দশৰথ অধিকাৰীয়ে পৰ্যায়ক্ৰমে সত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ আছুতীয়া ধন আমাৰ সত্ৰাধিকাৰৰ আছুতীয়া ধন হাতৰ ধন খৰচ কৰি পেলাই প্ৰায় 2 কোটি টকা ব্যয় কৰি সত্ৰখন নিৰ্মাণ কৰি এই পৰ্যায়লৈ লৈ আহিছে অকমান জিলা পৰিষদে আমাক সহায় কৰিছিলে আৰু আমাৰ এজন বিশিষ্ট নেতা BTADৰ তেওঁ চিফ প্ৰাক্তন চিফ হাগ্ৰামা মহিলীয়ে এককালীনভাৱে আমাক 10 লাখ টকা এটা দি পেলাই সত্ৰখনক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ সহায় কৰিছিলে নিৰ্মাণ ক্ষেত্ৰত আমাৰ বৰ্তমান চৰকাৰখনে আমাৰ সত্ৰসমূহক বৰ ভালদৰে গুৰুত্ব আৰোপ কৰি সত্ৰীয়া আয়োগৰ নিচিনা ব্যৱস্থা কৰিছে বৰ ভাল কথা কিন্তু ঠায়ে ঠায়ে সত্ৰসমূহ বহুত পইচা দি পেলাই উন্নত মানৰ বা বিশ্ব মানৰ গঢ় দিয়াৰ কাৰণে চেষ্টা কৰিছে কিন্তু আমাৰ সত্ৰখন কি হৈছে যোৱা প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হোৱা সত্ৰ আছিলে কিন্তু চৰকাৰে যিভাৱে গুৰুত্ব দিব লাগিছিল আমি সেই হিচাপে গুৰুত্ব দিয়া দেখিবলৈ নাপালোঁ আৰু এই সত্ৰখনে প্ৰাকৃতিক দুৰ্যোগ বুলি বিভাগ এটা আছিলে অসম চৰকাৰৰ আৰু এই প্ৰাকৃতিক দুৰ্যোগ বিভাগটোৱে এদিন মানুহ এজনক দেখাই নাপালাম যে এইখন সত্ৰত আহিছে এই বিভাগবোৰ কিয় পাতি দিছে মই নাজানো কিন্তু মোৰ বিনম্ৰ অনুৰোধ দক্ষ মুখ্যমন্ত্ৰীজনৰ তাত বিনম্ৰ অনুৰোধ থাকিব তেওঁ যাতে এই সত্ৰ এনেতো তেখেতে চকু দি আছে আৰু এইফালেৰে গ'লে বা বঙাইগাঁৱলৈ গ'লে কোকৰাঝাৰলৈ গ'লে আমাৰ সত্ৰখনলৈ তেওঁ আহে আৰু তেওঁ বাৰ কৈ আছে যে সত্ৰখন মই নিৰ্মাণৰ ক্ষেত্ৰত কিছু আপোনালোক সহায় সহযোগিতা কৰিম এই ক্ষেত্ৰত গতিকে তেওঁলোকে যাতে সত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ যি আধৰুৱা কাম আছে এই আধৰুৱা কামখিনি আমি আগবঢ়াই নিব পাৰোঁ বা আমাৰ কলা কৃষ্টি বিকাশৰ ক্ষেত্ৰত আমি যি মনেৰে ভাবি আছো কথাবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত এইখিনিৰ ক্ষেত্ৰত যাতে তেওঁলোকে অলপ সহায় কৰে বাকী সত্ৰবোৰতো চৰকাৰে অনুদান দি পেলাই বান্ধিব নোৱাৰে ৰাইজৰো সহায় সহযোগিতা লাগিব আৰু ৰাইজবিলাকেও আগুৱাই আহিব লাগিব জনসাধাৰণে আগুৱাই আহিবলৈ আৰু সেই জনসাধাৰণৰ যি মানে আগ্ৰহী মনোভাৱ চৰকাৰৰ তাত অকমান সহায় সহযোগিতা এনেকে যদি আমি সত্ৰবোৰ আগুৱাই নিব পাৰোঁ অকল অসমৰ এখন সত্ৰই নহয় অসমৰ বিভিন্ন ঠাইত বিভিন্ন সত্ৰ আছে বৰি জৰাজীৰ্ণ হৈ আছে আৰু এই সত্ৰসমূহ অতি ভালদৰে আগুৱাই নিলে আমি ভাল পাম আমি আশা কৰিছোঁ এইখন চৰকাৰৰ দিনত বলিষ্ঠ নেতৃত্বত আমাৰ যি হিমন্ত বিশ্ব শৰ্মা ডক্টৰ তেখেতে এই ক্ষেত্ৰত আগৰণুৱা হৈ সত্ৰসমূহ উন্নয়নৰ কাৰণে বহুত ব্যৱস্থা লৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ মনে ধৰিছে যে আৰু অধিক উন্নতভাৱে বিজ্ঞানসন্মতভাৱে
পুৰণা ঐতিহ্য ধ্বংস নোহোৱাকৈ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি ইয়াক সংৰক্ষণ সংবৰ্ধন আৰু সংগঠিত কৰাৰ কাৰণে এক প্ৰচেষ্টা হাতত ল'ব বুলি আমাৰ বিশ্বাস। আমি সেয়ে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ দেহা প্ৰাণী ভালে ৰাখক আৰু আগন্তুক দিনত যাতে সমস্ত ৰাইজে এইভাগ সেৱাৰ কৰ্ম কৰাৰ নিমিত্তে তেওঁক শক্তি ভক্তি সকলো দিয়ে তাৰ নিমিত্তে ঈশ্বৰৰ শ্ৰীচৰণলৈ প্ৰাৰ্থনা জনাইছোঁ। পৰৱৰ্তী সময়ত আমি সত্ৰখনৰ মণিকূট নামঘৰ নিৰ্মাণ কৰি দেৱালবোৰ নিৰ্মাণ কৰিছিলোঁ, বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰি মাটি আৰ্ট ফিলিঙৰ কাৰণে আমি যথেষ্ট টকা ব্যয় কৰিছোঁ। লগতে আমি বৰ্তমান মুখ্য তোৰণৰ কাম নিৰ্মাণৰ কাম চলি আছে। আমি প্ৰায় দীঘলে আপোনাৰ টোটেল 45 ফুট, বহলে আপোনাৰ প্ৰায় 40 ফুট এখন মুখ্য তোৰণৰ নিৰ্মাণ কাম প্ৰায় 60 লাখ টকা ব্যয় কৰি পেলাই এই নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। ইয়াতে বিভিন্ন হতাশয় ব্যক্তিয়ে আমাক বিভিন্ন পইচাৰে টকা পইচা ধনেৰে বা আৰ্থিক কায়িক মানসিকেৰে আমাক বহুত সহায় কৰিছে। সেইসকল ব্যক্তিক আমি ইয়াৰে সত্ৰৰ তৰফৰ পৰা আমি শ্ৰদ্ধা আৰু ভক্তিভাৱে নমন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আগন্তুক দিনত আৰু দুগুণ উৎসাহ বৃদ্ধি হৈ তেওঁলোকে যাতে সহায় সহযোগিতা কৰিব পাৰে আৰু এইখন তোৰণ যাতে ভালদৰে নিৰ্মাণ কৰিব পাৰোঁ তাৰ নিমিত্তে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই সেৱা ধৰিছোঁ। লগতে সত্ৰখনৰ যি যাৱতীয় নিত্য নৈমিত্তিক কৰ্ম, এই নিত্য নৈমিত্তিক কৰ্মৰ যি আমাৰ 14টি প্ৰসংগ, এই প্ৰসংগভাগ আমাৰ সত্ৰত নিয়মিতভাৱে হৈ আছে। প্ৰতি দেওবৰীয়ে আমাৰ 3 বজাৰ পৰা বিয়লি আমাৰ ভৱানীপুৰ গোপালাতা থানৰ নিকটৱৰ্তী ভকত এজন জ্যোতিষ ডেকা বাপৰ নেতৃত্বত আমি ধুনীয়াকৈ ভাগৱত শাস্ত্ৰ পাঠৰ বৈকুণ্ঠ শাস্ত্ৰৰ পাঠৰ দিহা কৰিছোঁ। আমাৰ আৰু এই পাঠৰ অন্তত সমস্ত আইসকল বাপসকলে আমি একেলগে জলযোগৰ ব্যৱস্থা কৰোঁ বা প্ৰসাদ বিতৰণ হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ গমন কৰে। এইদৰে যে মহাভাগৱতৰ শাস্ত্ৰৰ যি অমৃতবাণী, এই অমৃতবাণী ধৰাধামত আমি ছ'চিয়েল মিডিয়া যোগেও আমি প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত আমি খুব উদ্যতভাৱে লাগি আছোঁ যাতে ভগৱন্ত পুৰুষে সকলোকে সুমতি দিয়ে, ভগৱন্ত পুৰুষে সকলোকে ভাগৱতমুখী কৰে তাৰ নিমিত্তে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই এই কৰ্ম আগবঢ়াই লৈ গৈ আছোঁ। পৰৱৰ্তী সময়ত আমি আমাৰ পালনাম ভাগি আমি প্ৰতি বছৰে পালন কৰি আহি আছোঁ। লগতে তিথি পাৰ্বণ উৎসৱ আমাৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীসকল সত্ৰীয়া নৃত্য আমাৰ এজন ভাল গুৰু বৰপেটা নিবাসী চন্দ্ৰমা মেধি বাইদেউৰ নেতৃত্বত আমি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দি আছে ইতিমধ্যে 2 বছৰ হ'ল। লগতে আমি গায়ন বায়নকে আদি কৰি খোল প্ৰশিক্ষণ, বৰগীত প্ৰশিক্ষণ, নাম প্ৰশিক্ষণ, ঘোষানাম প্ৰতিযোগিতাৰ প্ৰশিক্ষণ আদি সমস্ত এইবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। বৰপেটাৰ আমাৰ 2জন ভাল বিশাৰদ, তেওঁলোকে শাস্ত্ৰীয় সংগীতৰ ওপৰত বহুত ভাল পাৰদৰ্শিতা আছে আৰু তেওঁলোকক আমি বিপুল ওজা বাপুৰ লগতো আমি কথা পাতিছোঁ। তেখেতেও আমাৰ সত্ৰক এইদৰে সহায় সহযোগিতা কৰিব বুলি আমাক কথা দিছে। গতিকে আমি অচিৰেই আমি খোল, বৰগীত, ভাওনা এই সম্পৰ্কে কিছু আমি আলোচনা কৰি আমি আগুৱাই যোৱাৰ কাৰণে আমাৰ স্থানীয় ল'ৰা ছোৱালীক লগত লৈ পেলাই আগুৱাই যোৱাৰ কাৰণে চেষ্টা চলাম। বাপ বান্ধৱ ভাই মাতৃসকল, ইতিমধ্যে আপোনালোকে সত্ৰখনৰ ইতিহাস আৰু বৰ্তমান পৰিস্থিতিৰ কিছু কথা নিশ্চয় গম পালে। আহকচোন এতিয়া সত্ৰৰ বহিভাগত থকা দেৱালবোৰত অংকন কৰা ভগৱানৰ প্ৰতিমূৰ্তিবোৰ আৰু এই প্ৰতিমূৰ্তিবোৰৰ আঁৰত থকা প্ৰকৃত গুণাৰ্থৰ বিষয়ে অকণমান সত্ৰাধিকাৰ বাপজনৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। সত্ৰখনৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি যথেষ্ট ব্যয় কৰা হৈছে, প্ৰায় 2 কোটি টকা আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ। আৰু 2 কোটি টকাৰ যি ব্যয় কৰা হৈছিলে তাত আমাৰ উদ্দেশ্য আছিলে যে আমাৰ ল'ৰা ছোৱালী বা কণ ল'ৰা ছোৱালীবিলাকে আহি ইয়াতে এটি আমোদজনক কথা তেওঁলোকে বা হৃদয়ংগম কৰিব পাৰে বা তেওঁলোকে আধ্যাত্মিক যিটো ভাৱৰ যি বিনিময় হ'ব পাৰে তাৰ নিমিত্তে আমি এই দেৱালবিলাকত আমি সেই কথাটো অংকন কৰি আমি চিত্ৰ আকাৰে বুজাবলৈ চেষ্টা কৰিছোঁ যে কৃষ্ণ সংস্কৃতিনো কি আৰু কৃষ্ণ সংস্কৃতিয়ে মানুহক কেনেদৰে অনুপ্ৰাণিত কৰে, মানুহক কেনেকৈ আধ্যাত্মিক ক্ষেত্ৰলৈ আগুৱাই নিব পাৰে, তাৰ ক্ষেত্ৰত ভগৱান কৃষ্ণই কি কৰি গৈছে এই ধৰাধামত তাৰ মাধ্যমেৰে আমি বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি আমাৰ যি উত্তৰ ফালৰ যি দৰ্জাখন আছে
এই দৰ্জাখনত আমি কি কৰিলো, বৰ ধুনীয়া ৰং বিৰঙেৰে আমি কৃষ্ণক তাত অংকন কৰি দিলো। আৰু তাৰ ওপৰত আমি শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাৰ এটি ধুনীয়া ফটো দিলো। যিহেতু এই সত্ৰখন শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাই নিজ হাতে প্ৰতিষ্ঠা কৰা আৰু আদি সত্ৰ, সেয়ে এই সত্ৰখনক আমি তেখেতৰ স্মৃতি জাউতি যুগীয়া কৰি ৰখাৰ নিমিত্তে তেওঁৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিটো আমি ৰাইজৰ দৰ্শনাৰ্থে আমি ইয়াতে অংকন কৰি আমাৰ চিত্ৰশিল্পী শ্ৰীযুত কমল চন্দ্ৰ দাসৰ হাতৰ পৰশৰে বৰ ধুনীয়াকে অংকন কৰিছে তেখেতে। আৰু তেখেতে আমাৰ এই দেৱালত প্ৰথম আমাৰ দিলে পুতনা বধ। আৰু এই পুতনা বধত আমাৰ পুতনা এজনী ৰাক্ষসনী আছিলে। আৰু এই ৰাক্ষসনীক ভগৱান বিষ্ণুৱে কেনেকে জননী গতি লাভ কৰিবলৈ সক্ষম হ'ল, তাৰ ক্ষেত্ৰত ভগৱানে কি সহায় কৰিলে, অৰ্থাৎ দুষ্টক দমন, সন্তক পালন ভগৱানৰ এটা নিয়ম আছিলে যে যদা যদা হি ধৰ্মস্য জ্ঞানী ভৱতি ভাৰতম অদ্ভুতানাম ধৰ্মস্যম তদাত্মানম সৃজেম্যহম পৰিত্ৰাণং সাধুনাং বিনাশেষ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। আৰু তেওঁ যুগৰ অৱতাৰ হৈ, দ্বাপৰ যুগত অৱতাৰ হৈ দৈত্য আৰু দানৱ বিলাকক কেনেকে নিশেষ কৰিছিলে, সেয়ে আমি এই ছচিয়েল মিডিয়াৰ মাধ্যমৰ আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছো যে সমস্ত দৈত্য দানৱসকল পৰিত্ৰাণ হ'ব লাগে আৰু ধৰ্ম প্ৰতিষ্ঠা হ'ব লাগে। আৰু সন্তৰ মহাত্মাৰ দ্বাৰা এই দেশ প্ৰজ্বলিত হৈ থাকিব লাগে। তাৰ নিমিত্তে ভগৱন্তৰ শিষ্যৰ প্ৰাৰ্থনা জনাইছে। ভগৱানে নিজেই কৈ গৈছে বাণী গীতাত। গতিকে সেয়া গোপ গোপীসকলে তেনেকে পুতনাক চাবলৈ আহিলে। প্ৰকাণ্ড এটা সাংঘাতিক ধৰণে ভগৱন্তে সেই শিশুকালত অৰ্থাৎ বেবী অৱস্থাত থাকি কেনেকে মাৰিছিলে তাক সেইটো চাবলৈ গোপ গোপীসকলে, ব্ৰজৰ গোপ গোপীসকলে দৌৰি আহি চাবলৈ আহিছে। সেই দৃশ্য আমি ইয়াতে অংকন কৰিছো। ইয়াতে হৈছে মণিকূট গৃহ। মণিকূট গৃহটোত আমাৰ তাত শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে লুকাই আছে দেখা দাদা মণিকূটৰ ভিতৰে। গতিকে আমি মণিকূটৰ ভিতৰত আমি কিছু আমাৰ সেৱাৰ সামগ্ৰী ৰাখো। আৰু এই সেৱাৰ সামগ্ৰীখিনি অতি সযতনে ৰখাৰ নিমিত্তে আমি বৰ আটক ধুনেৰে মণিকূট গৃহটো নিৰ্মাণ কৰা হৈছে। লগতে আমাৰ এয়া হৈছে বকাসুৰ বধ। বকাসুৰ বধ আমাৰ এটা পূৰ্বৰ নিয়ম আছে যে আমি নামঘৰত যেতিয়া সোমাই যাওঁ, প্ৰথম মূল দৰ্জাৰে সোমাই উত্তৰমুৱা দৰ্জাৰে ওলাই আহিব লাগে। পূৰ্বৰ পৰা নিয়ম আছে। গতিকে আমি উত্তৰ দৰ্জাৰে আমি সকলো ভকতে সেইফালেৰে সোমাই এইফালেৰে ওলাই আহোঁ। এইখন দৰ্জাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে আমি যি দৰ্জাৰে সোমাইছো সেই দৰ্জাৰে ওলাই যাবলৈ নালাগে বুলি শাস্ত্ৰত কোৱা আছে। সেইকাৰণে আমি সেইখন দৰ্জাৰে সোমাই এইখন দৰ্জাৰে ওলাই গুচি আহোঁ। ইয়াৰ হৈছে বকাসুৰ বধ। বকাসুৰ বধ ভগৱন্তে কেনেকে কৰিছিল তাৰ এটা ধুনীয়া প্ৰতিচ্ছবি প্ৰাকৃতিক মনোৰম দৃশ্য সহকাৰে ইয়াতে দিয়া হৈছে। গোবৰ্ধন ধাৰণ, অৰ্থাৎ ভগৱান বিষ্ণুৱে, কৃষ্ণই ব্ৰহ্মাৰ যি কোপ দৃষ্টি আছিলে, ইন্দ্ৰৰ কোপ দৃষ্টি আছিলে, আৰু ব্ৰহ্মাই গৰুবোৰ চুৰ কৰি নি এটি গুহাত থৈ দিছিলে। ইন্দ্ৰই 7 দিন 7 ৰাতি একেলগে বৰষিছিলে। আৰু সেই সময়ত তেওঁ কি কৰিছে যে এখন হাতেৰে তেওঁ কি কৰিছে, অকমান গোধন গোবৰ আমি যে গোবৰ বুলি কওঁ, আৰু এই গোবৰ তেওঁ হাতত লৈ পেলাই ধাৰণ কৰিছিলে। লাহে 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 প্ৰকাণ্ড ৰূপ লৈছিলে। আৰু সেইখন পিছত গৈ গোবৰ্ধন পৰ্বত ৰূপে বৰ্তি থাকিল। আজি সেইকাৰণে গোবৰটো ধন, আমি গৰুৰ যি গোবৰ আমি লওঁ, সেইকাৰণে তেওঁৰ লগত গৰুবোৰ থাকে সদায়। সেইবোৰ গোবৰ, আমি গোবৰ যদি আমি হাতেৰে স্পৰ্শ কৰো তেতিয়া আমাৰ ধন, অজস্ৰ ধন সম্পদ হয় বুলি আমাৰ প্ৰবাদ আছে। সেইকাৰণে আমি সকলোৱে, আমাৰ যি ভকত সজ্জন আছে, সকলোৱে আমি গোবৰক বৰ মৰ্যাদা সহকাৰে, হিন্দু সংস্কৃতিৰ লোকসকলে গোবৰক আমি মৰ্যাদা দিওঁ, এই গোবৰক মৰ্যাদা দিওঁ। গতিকে সেই গোবৰ্ধন ধাৰণ কৰিছিল পৰ্বত। সেই পৰ্বতৰ ইয়াৰ আকৌ অজস্ৰ ইতিহাস আছে। ইতিহাস আৰু বহুত আছে, আমি ইমান এই সময়ত ক'বলৈ সময়ো নহ'ব। গতিকে এই গোবৰ্ধন লীলাত ভগৱন্তে গোপ গোপীসকলক গোবৰ্ধন ধাৰণ কৰি ৰক্ষা কৰিছিল, তাৰ যি প্ৰতিচ্ছবি আমি দিছো। বৃন্দাবন লীলা, বৃন্দাবনত বিভিন্ন ধৰণে ক্ৰিয়া কৰিছিল। তাত মৃগ, গোপ, গৰু সকলক লগত লৈ তাত ধুনীয়া ময়ূৰ চৰাই ৰাও দিছিলে। আৰু নাৱৰে বিভিন্ন বয় বস্তু অনা নিয়া কৰিছিল। চৰাই চিৰিকটিবিলাকে মনোৰম গীত গাইছিলে। গছ গছনিবিলাকৰ ফলে ফুলে যতিষ্কাৰ হৈ আছিলে। সেই ৰূপটো আমি ইয়াতে বৰ ধুনীয়াকে দিছো। তাৰপিছত দিলো আমি কালীয় দমন।
কালী দমন মানে হৰ্ড, কালী হৰ্ড আছিল। তাতে এই কালী হৰ্ডক দমন কৰা মানে কালী নাগক দমন কৰাৰ কাৰণে ভগৱান বিষ্ণুৱে কদম গছত উঠি, আৰু সেই কদম গছ আছিল তেলী কদম গছত উঠি পেলাই জঁপিয়াইছিল, আৰু জঁপিয়াই কালীক দমন কৰি কেনেকে গোপ গোপীসকলক ৰক্ষা কৰিছিল, এই কথাখিনি আমি ইয়াতে অংকন কৰিছো। ইয়াতে আছে গোপীৰ বস্ত্ৰহৰণ, আপোনালোকে দেখিবলৈ পাইছে। অৰ্থাৎ আমি জন্মৰ পৰাই যেনেকে নাঙঠ হৈ আহিছো, আমি যেতিয়া আকৌ এই পৃথিৱীৰ পৰা গুচি যাম, আমি নাঙঠ হৈ যাম। গতিকে আমি সমস্ত জীৱই নাঙঠ। আমাৰ স্বাভিমান আছে, আমাৰ অহংকাৰ আছে, আমাৰ গৰ্ব আছে। এই অহংকাৰ গৰ্ব যেতিয়া শেষ নহব, তেতিয়ালৈকে আমাৰ মনৰ পৰা কুলকিতাবোৰ নাযাব। আমি এই গোপীৰ বস্ত্ৰহৰণৰ দ্বাৰা যেতিয়াই গোপীসকলে এখন হাতেৰে ভগৱানক প্ৰাৰ্থনা কৰিছিল, তেতিয়া ভগৱানে তেওঁলোকক বস্ত্ৰ দিয়া নাছিল। যেতিয়া হাত দুখন এনেকে হাত দাঙি পেলাই গোপীসকলে নিজৰ বস্ত্ৰ মাগিছিল ভগৱানৰ তাত, সেই সময়ত গোপীৰ বস্ত্ৰসকলৰ দিছিল। অৰ্থাৎ ঈশ্বৰৰ তাত আমি সমৰ্পণ হ'ব লাগিব, ঈশ্বৰৰ শ্ৰীচৰণত সমৰ্পণ হ'ব লাগিব। এখন হাতেৰে মাগিলে ঈশ্বৰে একো নিদিয়ে, যেতিয়ালৈকে আমি দুখন হাতেৰে মাগিবলৈ নিশিকিম। অৰ্থাৎ এখন হাতেৰে কোনো নামঘৰ মঠ মন্দিৰ সেৱা কৰিব নাপায়, এই কথাটো আমি এই দৃশ্যৰ মাজেদি আমি বুজাই দিছো। এতিয়া অক্ৰূৰে কৃষ্ণৰ দিব্যৰূপ দৰ্শন কৰিছে। অক্ৰূৰ এজন কৃষ্ণৰ খুৰাক আছিল, আৰু কংসৰ ৰাজসভাত তেওঁ এজন সেনাপতি আছিল। গতিকে অক্ৰূৰে কৃষ্ণ আৰু বলৰামক যেতিয়া কংসৰ দৰবাৰত লৈ আহে, সেই সময়ত তেওঁ গা ধুবলৈ গৈছিল যমুনা নদীৰ কূলত। যমুনা নদীৰ কূলত গৈ পেলাই কৃষ্ণৰ যি ব্ৰহ্ম ৰূপ, দিব্য ৰূপ, এই ৰূপটো দৰ্শন কৰিবলৈ পাইছিল যমুনা নদীৰ কলিত। এই কুজিৰ বাঞ্ছা পূৰণ, বৰ ধুনীয়া দৃশ্য। বসুদেৱ দৈৱকীৰ গৃহত ৰামকৃষ্ণ যেতিয়া আকৌ কংসক মাৰি পেলাই বসুদেৱ দৈৱকীৰ বন্ধন মুক্ত কৰিছিল, সেই দৃশ্য আমি ইয়াতে দিছো। কুবলাই বুলি হস্তি আছিল, আৰু এই কুবলাই হস্তিটো কংসই ৰাতি সুৰা হোম ৰস খুৱাই পেলাই এৰি দিছিলে কৃষ্ণ আৰু বলৰামক বধ কৰাৰ কাৰণে। সেই দৃশ্য আমি ইয়াতে দিলো। ইয়াতে কংসবধ, ইয়াতে আমাৰ কি আছে, দশৱতাৰ। টোটেল আমাৰ ভগৱানৰ 24 অৱতাৰ বৰ্ণন আছে, কিন্তু 24 অৱতাৰৰ দশৱতাৰ মুখ্য অৱতাৰ বুলি কৈছে মৎস্য কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ তজুপাই কৰ প্ৰণাম। আমি সেই বৰ্ণনাখিনি আমি ইয়াতে দিছো। লগতে ওপৰত সনত কুমাৰ, ঋষভ, নাৰদ, দত্তাত্ৰয়, নাৰায়ণ আদি নিৰঞ্জন আমি ওপৰত দিলো। ধনন্তৰী, ব্যাস, মোহিনী, হয়গ্ৰীৱ, শ্ৰীকৃষ্ণ, এই সকলো অৱতাৰৰ বিষয়ে আমি যিমানখিনি পাৰিছো দিছো। এইটো আকৌ আমাৰ আপোনালোকে দেখি ভাল পাব। ইয়াতে আমি কি কৰিম, আমাৰ যি সাঁচিপতীয়া পুথি আছে, এই সাঁচিপতীয়া পুথি থোৱাৰ কাৰণে আমি গ্লাছেৰে এখন টেবুল নিৰ্মাণ কৰিছো। আমাৰ ইয়াত যি সাঁচিপতীয়া পুথি আছে সেইখিনি ৰাখিম আমি সংৰক্ষণ কৰি। এইটো আপোনালোকক জনাব পাই সুখী হৈছো, ইয়াত বৰ ধুনীয়াকে ৰখাৰ ব্যৱস্থা কৰিছো। আচ্ছা, দ্বিতীয়তে কথা হৈছে কি, আমাৰ এইটো এওঁ হৈছে আদি নিৰঞ্জন। প্ৰথম আমি আদি নিৰঞ্জনক আমি অংকন কৰিছো। অংকন কৰি আমি আমাৰ দৰ্জাখনৰ মুখ্য দৰ্জাৰ ওপৰত আমি আদি নিৰঞ্জনক স্থাপন কৰিছো। লগতে কীৰ্তন ঘৰৰ ভিতৰত গুৰু আসনৰ ওপৰেৰে আমি বিশ্বৰূপ, ভগৱানৰ বিশ্বৰূপটো দিছো। এই পৃথিৱীখনে বিশ্বৰূপ, এটা বিশাল আকৃতিৰ এজন বিশ্বৰূপী ভগৱান। আৰু ভগৱানৰ মূৰত কোন আছে, বুকুত কোন আছে, নাভিত কোন আছে, উৰুত কোন আছে, আৰু চৰণত কোন আছে, এই সম্পৰ্কে আমি এই নামঘৰটোত বৰ্ণনা আছে। দ্বিতীয়তে আপোনাৰ পৰশুৰাম, শ্ৰীৰাম, হলিৰাম, বুদ্ধ অৱতাৰ, কল্কি অৱতাৰ, শ্ৰীকৃষ্ণ, হয়গ্ৰীৱ, সমস্ত অৱতাৰৰ ভিতৰত শ্ৰীকৃষ্ণ হৈছে শ্ৰেষ্ঠ অৱতাৰ। ইয়াৰ পিছত আহিল ৰামচন্দ্ৰ বনবাস অংকন কৰি দিছো। আমাৰ ৰামচন্দ্ৰই পিতৃ বাক্য শিৰোধাৰ্য কৰি কেনেকে বনবাসলৈ গৈছিল, এই সম্পৰ্কে আমি ইয়াতে অংকন কৰা হৈছে। দ্বিতীয়তে লুইতৰে মইনবুৰী সত্ৰলৈ গুৰুজনাই যেতিয়া কোচবিহাৰলৈ যায়, মইনবুৰী সত্ৰখন নৈপৰীয়া অঞ্চল আছিল, আৰু তাত গুৰুজনে গৈ প্ৰবাদ আছে 21 বাৰ তেওঁ সত্ৰলৈ গৈ নিশা কটাইছে বুলি আমাৰ প্ৰবাদ আছে। গতিকে গুৰুজনে দুজনা গুৰুৱে একেলগে যেতিয়া হেৰিত গৈ আছিলে, মধুপুৰ সত্ৰলৈ গৈ আছিলে, সেই সময়ত মইনবুৰীৰ ঘাটত এইদৰে ৰৈ পেলাই কিছু খন্তেক জিৰাইছিলে। গুৰুজনাৰ নাম প্ৰসংগ আমি আগতে মণ্ডলাকৃতিৰ নাম প্ৰসংগৰ ব্যৱস্থা আছিল। মণ্ডল মানে এনেকৈ ৰাউণ্ড গোলকে বহাৰ ব্যৱস্থা আছিল। কিন্তু যেতিয়া আমি যক্ষখেদা ভেটিত গুৰুজনে পালনাম পাতিলে, তেতিয়া
বৈকুণ্ঠৰ পৰা প্ৰবাদ আছে, বৈকুণ্ঠৰ পৰা কৃষ্ণ নিজেই গৰুৰৰ পিঠিত আহি পেলাই কদম্ব গছত বহিছিল আৰু সেই সময়ত মণ্ডলাকৃতিৰ বহাৰ কাৰণে ভকতৰ ওপৰেৰে যাবলৈ তেওঁ অমান্তি হৈছিলে। পিছত গুৰুজনে যেতিয়া নাম প্ৰসংগ সামৰিছিল আৰু ভকতজনক বুজাই দিছিল যে নাম আমি ইয়াৰ আজিৰ পৰা থিয় শাৰীত বহি পেলাই সেই নাম গাম, মাজত মূল ভকতজন বহিব আৰু দোহাৰত ভকতসকল থাকিব। গতিকে এইদৰে আমি থিয় শাৰীত নাম প্ৰসংগ গুৰুজনে কি আৰ্হি দি থৈ গৈছিল ইয়াৰ অংকন কৰা হৈছে। গুৰুজনে দশমৰ পদ ৰচনা কৰিছিল আজিৰ পৰা 556 বছৰ আগতে। চিয়াহীৰ ব্যৱস্থা নাছিলে, কাগজৰ ব্যৱস্থা নাছিলে। তেওঁলোকে কি কৰিছিল, সাঁচি গাছৰ পাত তৈয়াৰ কৰি পেলাই তাতে তেওঁ শিলিখাৰ চিয়াহী ৰঙেৰে পাখিৰে গছ মানে চৰাইৰ পাখিৰে ধুনীয়াকে সাঁচি পাত তেওঁ অংকন কৰিছিল। সেই দশমৰ পদখন যি ৰচনা কৰিছিল তাৰ এটি বৰ ধুনীয়া দৃশ্য। আৰু বৈকুণ্ঠৰ কিছু বাদ্যযন্ত্ৰ আমাৰ সত্ৰীয়া সংস্কৃতিক আনি দি থৈ গ'ল। খোল, নেগেৰা, তাল, মৃদংগ, তাৰপিছত খোল, এইবোৰ আমাক দি থৈ গ'ল। দবা, বৰকাহ, এই চব মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত মহাপুৰুষ মাধৱদেৱ বঢ়াৰপুৰ মাধৱদেৱৰ শৰণ, এই শৰণৰ যি দৃশ্য মণিকাঞ্চন সংযোগ আৰু মণিকাঞ্চন সংযোগ হোৱাৰ পিছত তেওঁলোকে যে শৰণ লৈছিলে এই শৰণৰ দৃশ্য আমি ইয়াতে অংকন কৰিছিলো। ধোৱাহাট বেলাগুৰি সত্ৰত এই দৃশ্য হৈছিলে। তাৰপিছত কাটিকুচিত বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে। বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ কাৰণে নাৰায়ণ দাস ঠাকুৰ আৰু মথুৰা দাস বুঢ়াতাক দায়িত্ব দিছিলে। আৰু মথুৰা দাস বুঢ়াতা নাৰায়ণ দাস ঠাকুৰে কিদৰে এই মাধৱদেৱৰ সহায়ত কেনেদৰে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে তাৰ দৃশ্য আমি ইয়াতে অংকন কৰিছো। নৰনাৰায়ণ ৰজাই কেনেকে প্ৰদৰ্শনী পাতি পেলাই গুৰুজনাৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ প্ৰদান কৰিছিল তাৰ দৃশ্য বৰ ধুনীয়াকে দিছো। সন্তৰা ঘাট আপোনাৰ বৰপেটাৰ যি আমাৰ গুৰুমুখী থান আছে, এই গুৰুমুখী থানত কেনেকে ভাস্কৰ গুৰুক নাৰায়ণ দাস ঠাকুৰতে লগ পালে তাৰ দৃশ্য বৰ ধুনীয়াকে দিয়া। চোলপুৰা ভিটিত কেনেদৰে গুৰুজনাৰ শ্ৰীচৰণত ঠাকুৰতে শৰণ ললে তাৰ দৃশ্য বৰ ধুনীয়াকে দিয়া হ'ল। মইনবৰী ঘাটত ঠাকুৰতে গৈ পেলাই শৰণ লৈ গৈ পেলাই কেনেকে তেওঁৰ পৰিয়ালৰ সজ্জনৰ লগত ভাৱ বিনিময় হৈছিল এই সম্পৰ্কে কিছু আমি দৃশ্য আমি দিছো। পঞ্চদশ শতিকাত মহাপুৰুষ মাধৱদেৱৰ সখী শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতে মইনবৰী সত্ৰত যি সত্ৰ প্ৰতিষ্ঠা কৰিছিল তাৰ দৃশ্য আমি কিছু ইয়াত দিছো। গুৰুজনাই কোচবিহাৰলৈ নৌকা যাত্ৰা কৰা, সেই সময়ত ৰাস্তা ঘাট নাছিলে, অগম হাবি বননিৰে ভৰপূৰ আছিলে। গতিকে নাৱৰেই তেওঁলোকে সুগম আছিলে যাত্ৰা কৰা। সেইকাৰণে আমি নাৱৰে কেনেকে অহা যোৱা কৰিছিল সেই যুগত এই কথাটো আমি ইয়াতে অংকন কৰি বুজাই দিছো। গুণমালা পুথি, হাতীমাৰি ভুৰুকাত ভৰোৱা পুথি, গুৰুজনাৰ দিনত নৰনাৰায়ণ ৰজাক এই হাতীমাৰি ভুৰুকাত ভৰোৱা পুথিখন তেওঁ এক ৰাতিৰ ভিতৰত ৰচনা কৰি এটা ঘটৰ মাজত এডাল সুৰ দি পেলাই, হাতীৰ সুৰ দি পেলাই তাত পুথিখন দি পেলাই ৰজা নৰনাৰায়ণক অৰ্পণ কৰিছিল তাৰ দৃশ্য আমি ইয়াতে দিছো। তাৰপিছত আহিল আপোনাৰ গণকুচিত গুৰুজনাৰ মাধৱদেৱ আৰু শংকৰদেৱ, ইয়াতে আমাৰ থানৰ বাতৰি উৎপত্তি হৈছিল। থানৰ বাতৰি পুচিলা কুশলা বাৰ্তা উদ্ধৱত নন্দে, তোমাক দেখিলো কিন্তু পৰমানন্দে, যাদৱ বংশৰ বাপ কহিল কল্যাণ, শুনৈ সুধৈতো হৰিৰ কথা অমৃত সমান। এই মহাপুৰুষ মাধৱদেৱে গুৰুজনাক ইয়াত থানৰ বাতৰি সুধিছিল আৰু সেই পৰম্পৰা গোপসকলকো আমাৰ এই থানৰ বাতৰি সুধিছিল। নন্দই সুধিছিল কৃষ্ণৰ বাতৰি উদ্ধৱৰ আগত। ঠিক তেনেকে থানৰ বাতৰি সোধা যি পৰম্পৰা আমাৰ গণকুচি থানৰ পৰা আৰম্ভ হৈছিল তাৰ দৃশ্য বৰ ধুনীয়াকে দিছো। আৰু তাতে দুটি জীৱ এটি হৈছিল, অৰ্থাৎ গুৰুজন শংকৰ আৰু মাধৱ একত্ৰ হৈ পেলাই তেওঁলোকে ৰাতি দিব্য ৰূপ গ্ৰহণ কৰিছিল। সেইকাৰণে তাৰ ৰূপটো আমি ইয়াতে অংকন কৰিছো। আমাৰ আই পৰমেশ্বৰী, নৰ্মেশ্বৰী যি আই, বাৰবাসী আই, কালিন্দী আই, বলাই মাতৃ আই, পদ্মপ্ৰিয়া আই, এইবিলাক আমাৰ আই। এই সকলোবোৰ আইৰ যে নাম ধৰ্মত কেনেকে আহুপুৰুষতা কৰিছিল, জীৱন উচৰ্গা কৰিছিল, মহাপুৰুষে ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত বা সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বা সনাতন সভ্যতা ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে কষ্ট কৰিছিল সেই সময়ৰ আইসকলৰ প্ৰতিচ্ছবি আমি ইয়াতে দিছো। গতিকে আমি এই আইসকলৰ দ্বাৰা এইটোৱে বুজা বুজিছিলো, আজিও আমাৰ সত্ৰবিলাকত পুৰুষতকে আইসকল আগৰণুৱা। আইসকলে আমাৰ নাম ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত অতি নিবিড়ভাৱে জড়িত হৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত এতিয়াও
তেওঁলোকে বৰ্তি হৈ আছে। ৰাম বিজয় নাথ গুৰুজনে ভাওনা সৃষ্টি কৰিলে। শ্বেক্সপিয়াৰৰ জন্মৰ বহু বছৰ আগতে গুৰুজনে কি কৰিলে, ভাওনা তৈয়াৰ কৰিলে। কিন্তু সেই ভাওনা আমাৰ প্ৰচাৰৰ প্ৰসাৰৰ নোহোৱাৰ কাৰণে আমাৰ ভাওনা আমাৰ তাতেই থাকি গ'ল। আজি সেই ভাওনা গৈ পেলাই প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম নহ'ল বিশ্বৰ দৰবাৰত। পিছত পৰৱৰ্তী সময়ত শ্বেক্সপিয়াৰৰ দ্বাৰা যি ভাওনা ৰচনা হ'ল, আৰু শ্বেক্সপিয়াৰে সেই ভাওনা ৰচনা কৰা বুলি পুথি পত্ৰত সন্নিৱিষ্ট হ'ল, গুৰুজনৰ নাম ক'ৰবাত পঢ়ি থাকে। গতিকে তেওঁ সেই যুগতে আজিৰ পৰা 556 বছৰ আগতে ৰাম বিজয় নাট ৰচনা কৰি, সেই ৰাম বিজয় নাট ৰচনা কৰি তেওঁ ভাও লৈ, নিজেই কৃষ্ণৰ ভাও লৈ, নিজেই ব্ৰহ্মাৰ ভাও লৈছিল, নিজেই বিষ্ণুৰ ভাও লৈছিল, লৈ পেলাই তেওঁ এইদৰে জনসাধাৰণক মন আলপুত কৰিছিল। তাৰে দৃশ্য আমি ইয়াতে অলপ দিছো ৰাইজৰ জ্ঞাতাৰ্থে। আৰু সত্ৰীয়া নৃত্যনো কি, ভোৰতাল নৃত্যনো কি, তাৰ কিছু আভাস আমি দিয়াৰ কাৰণে আমি চেষ্টা কৰিছো। সেইকাৰণে তাত আমি ৰাম বিজয় নাটত আমাৰ যিটো আমাৰ গায়ন বায়ন, এই গায়ন বায়নৰ কি ব্যৱস্থা, গায়ন বায়ন কিয় লাগে, এই সম্পৰ্কে আমি অলপ তাত আভাস দিয়াৰ কাৰণে, খুব বিস্তৃতভাৱে দিব নোৱাৰিলেও জাষ্ট আভাস এটা দিছো। আৰু ঠাকুৰ আটাই মাধৱদেৱৰ 3 ৰাজ্যৰ সেৱক বস্তু প্ৰস্তাৱ, অৰ্থাৎ গুৰুজন মহাপুৰুষ যেতিয়া শংকৰদেৱ বৈকুণ্ঠ প্ৰয়াণ হ'ল, ধৰ্মত সংকট আহিল, আৰু সংকট অহাৰ সময়ত তাৰ পৰৱৰ্তী অধিকাৰনো কোন হ'ব 3 ৰাজ্যৰ? উজনে কমলাবাৰী, মধ্যে বৰপেটা, বিহাৰে মধুপুৰ, আৰু এই 3 ৰাজ্যৰ সেৱক কোন হ'ব, তাৰ নিমিত্তে এটি প্ৰস্তাৱ লৈছিলে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাই। আৰু সেই প্ৰস্তাৱৰ যি আৰ্হি, সেই যি প্ৰতিচ্ছবি আমাৰ এই দৃশ্য মাধ্যমত আমি আগবঢ়াইছো। গতিকে আমাৰ সত্ৰৰ আৰু বহুত অংকন কৰিবলগীয়া এতিয়াও বাকী আছে। আমি চেষ্টা ৰাখিম পৰৱৰ্তী সময়ত আগবঢ়াই নিবৰ কাৰণে। কৃষ্ণ। হে প্ৰভু ভগৱন্ত, এইখিনি বাক্য বাণী বলোতে আমাৰ উচ্চ বাস্য হ'ব পাৰে, ইয়াতে ভুল ভ্ৰান্তি হেলে বঢ়া দুটা নহবাৰ নাই। সমস্ত প্ৰাণ ভঞ্জন কৰি প্ৰভু ভগৱতে নিৰ্বিঘ্নে নিৰাপদে যাতে ৰক্ষা কৰি সমস্ত যুৱকলৈকে কল্যাণ সাধন কৰে, তাৰ নিমিত্তে প্ৰাৰ্থনা। ও হৰি।